সামগ্ৰী সমষ্টিৰ উত্তৰ খাটলত AIUDFৰ আঞ্চলিক কমিটিৰ উদ্যোগত এখন সম্বৰ্ধনা আৰু যোগদান সভা অনুষ্ঠিত হৈ যায়। এই সভাত AIUDF দলৰ কেন্দ্ৰীয় সম্পাদক শ্ৰীযুত চম্পক কলিতা আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে উপস্থিত থাকে সামগ্ৰী বিধানসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আলহাজ আব্দুল আজিজ। লগতে সন্মানীয় নেতাকৰ্মীসকলৰ উপস্থিতিয়ে সভাখন অধিক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ কৰি তোলে। এতিয়া আপুনি তেখেত যেতিয়া 18 তাৰিখে যোগদান কৰিলে জানুৱাৰী মাহত, যিটো মাৰ্চৰ 6 তাৰিখ, মোটামুটি আপোনাৰ প্ৰায় দুমাহেই আমি সামগ্ৰী সমষ্টিৰ 4টা জিলা পৰিষদ, 25টা জিপি, প্ৰত্যেক ৱাৰ্ডে আমি যিমান পাৰোঁ সোমাইছোঁ আৰু ৰাইজক সঁহাৰি পাইছোঁ। আজি আপুনি দেখিছে ইমান ৰ'দত, আজি ৰোজামাহ আৰু তাতে আজি জুমাবাৰ, তথাপিও ইমান ৰ'দত ইমান চিনিয়ৰ লোকসকল বহি পেলাই মিটিং কৰিছে। আৰু এইটোৱে এটা চিগনেল দিছে কি অহা যিটো বিধানসভা এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব, AIUDF ইয়াৰ পৰা বিপুল ভোটত জয়ী হ'ব। আৰু আব্দুল আজিজ চাহাব অহাৰ পিছত আগতে চামগুৰি সমষ্টিৰ লখিমপুৰৰ গুণ্ডাই যিটো AIUDF কৰ্মীসকলক অত্যাচাৰ কৰে, মানুহৰ যিখিনি গণতান্ত্ৰিক সাংবিধানিক অধিকাৰ, বাক স্বাধীনতা সেইখিনি ক'বলৈ নিদিয়ে কি মই মৌলানা বদৰুদ্দিন আজমলক ভাল পাওঁ, মই AIUDF ভাল পাওঁ, যিখিনিয়ে কয় তেওঁলোকক অত্যাচাৰ কৰে। কিন্তু আমাৰ আব্দুল আজিজ চাহাব যোগদান কৰাৰ লগে লগে সেই গণতান্ত্ৰিক আমি ৰাইজসকলে চামগুৰিত উশাহ পাইছে। আৰু উশাহ পোৱাৰ পিছত এই ঘটন যেতিয়া বন্ধ হৈছে, উশাহ পাইছে, এতিয়া চব ফালে আব্দুল আজিজ চাহাব আৰু AIUDF আৰু মৌলানা বদৰুদ্দিন আজমল জয় জয় ময় ময়। আৰু আমি বহুত ভোটৰ দিছোঁ। বিধায়ক হিচাপে কিন্তু বহুতখিনি সমষ্টিৰ বিষয়ে উত্থাপন কৰিছিল, কিন্তু এইবাৰো ৰাইজে আশা কৰিছে আমাৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ কথা সদন পাতিব পৰা যেনে বিধায়ক আজিজ চাহাবৰ এটা মানে ৰাইজে দিয়া এটা উপাধি আছে। আজিজ চাহাবৰ নিচিনা বক্তব্য অসমত যদি 5-7জন মানুহে ভাল বক্তব্য ৰাখে, নিজৰ জাতিৰ সমস্যা, অসমৰ ইতিহাস, অসমৰ গণতান্ত্ৰিক যিখিনি ইতিহাস বা পাৰ্লিয়ামেণ্টাৰী হিষ্ট্ৰী, এই গোটেইখিনি তেখেতৰ জিভাত। আৰু বিশেষকে মাইনৰিটি মানুহৰ, মিয়া মানুহৰ সমস্যাৰ গুৰি ক'ত, ইয়াৰ সমাধান কি, ইয়াৰ দৰদ কি, এই সকলো তেওঁ ইমান ভালকে অৱগত, ইমান অভিজ্ঞ, তেখেতে সলাই ক'ব পৰা 4-5জন মানুহৰ ভিতৰত তেখেতো এজন। সেইকাৰণে তেখেত যেতিয়া এছেম্বলিত যাব, অকল চামগুৰি সমষ্টিয়ে নহয়, গোটেই অসমৰ ৰাইজে তেখেতৰ কাৰণে লাভ পাব। আৰু সেইকাৰণে চামগুৰিৰ এই যিটো আমাৰ উত্থান, এই উত্থানে গোটেই অসমত, কাৰণ ডিজিটেল মিডিয়াৰ যুগ, এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে কি চামগুৰিৰ উচিলাত অসমত আমি 10-12টা কংগ্ৰেছৰ চিট ওলাইছোঁ। ফাইনেল হৈ গ'ল আৰু এইটো সমষ্টি তেখেতে প্ৰায় 25 বছৰ বিধায়ক আছিল, 3বাৰ মন্ত্ৰী আছিল, আৰু তেখেতৰ চামগুৰি সমষ্টি ভেটি বুলি কয়। আৰু সাংসদ ৰকিবুল আপোনাৰ বদৰুদ্দিন আজমলক 10 লাখ ভোটৰ অধিকত মানে পৰাজয় কৰিছে, এইটো প্ৰচাৰ কৰি আছে। আপুনি তাৰ কি প্ৰতিক্ৰিয়া দিয়ে? চাওক, মই আপোনাক কওঁ, আপুনি গোটেইখিনি কথা কওঁতে এটা আপুনি এৰি থৈ গ'ল কি তেখেত 5 বছৰ MLA, 5বাৰ MLA ক'লে, কিন্তু তানজিলৰ ককাকো 2বাৰ MLA হৈছে 10 বছৰ। তাৰমানে তেওঁলোক ইয়াত 35 বছৰ, চামগুৰি সমষ্টিত তেওঁলোক 35 বছৰ MLA। আৰু আজি ককাক বাপেক এতিয়া পিতেকক দিছে। এইটো কংগ্ৰেছৰ ভিতৰুৱা কথা। কিন্তু তেওঁ যে কৈছে মৌলানা বদৰুদ্দিন আজমল চাহাবক তেওঁ হৰুৱাইছে, তেওঁ হৰুৱা নাই। সেই সময়ৰ ৰাষ্ট্ৰীয় যিটো প্ৰেক্ষাপট, গোটেই ভাৰতবৰ্ষৰ মানুহে সংবিধান বচাব লাগিব, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব লাগিব, এই ভাৰতবৰ্ষৰ 91% মানুহে প্ৰথমবাৰ মাইনৰিটি মানুহে একগোট হৈ পেলাই ইণ্ডিয়াক ভোটদান কৰিছে। সেইকাৰণেহে তেওঁ জিকিছে। আৰু সেই জিকাটো যে তেওঁ কৈ আছে, এতিয়া যে তেওঁ সমষ্টিত বহু খেদা খাই আছে ধুবুৰী সমষ্টিত, সেইবিলাক নিউজ আপোনালোকে পাইছেনে নাই? তেওঁ যে গৈ পেলাই ইয়াত যে উচ্ছেদ হৈছে, ইয়াত যে মানুহ মৰিছে, এইবিলাক কথা নকৈ কেৰম খেলাৰ কথা কৈছে। আৰু তেওঁ যে কৈছে মেৰা নদী খাৰাব হৈ গয়া হে, আৰু তেওঁ যে কৈছে তেওঁক কোনোবা আক্ৰমণ কৰিছিল, তেওঁ কৈছে মুঝে এটাচ কিয়া হে। তেওঁতো কথাই ক'ব নাজানে। তেওঁ কেতিয়া মানে আমাৰ কি বুলি কয়, অসমীয়াত এটা কথা আছে, বগা হাতীত পৰিণত হৈছে। তেখেতক মৌলানা বদৰুদ্দিন আজমল চাহাবক হাৰি পেলাই তেখেতক পাৰ্লিয়ামেণ্টলৈ পঠাই অকল ধুবুৰী নহয়, বৃহত্তৰ অসমীয়া জাতিৰ, অসমৰ মিয়া মুছলমানৰ সংখ্যালঘু ৰাইজৰ ক্ষতি হৈছে। আৰু ৰাইজে এতিয়া মৰ্মে উপলব্ধি কৰি আছে। সেইকাৰণে আজি যদি ইলেকশ্যন হয়, MP ইলেকশ্যন, তেতিয়াহ'লে এই ৰকিবুল হুছেইন 12 লাখ ভোটত হাৰিব মৌলানা বদৰুদ্দিন আজমল।
আৰু আপোনালোকৰ নগাঁও জিলাত প্ৰাৰ্থী বাছনি লৈ কিছুমান ভুৱা বাতৰি চলি আছে, এই সম্পৰ্কে আপোনাৰ কি প্ৰতিক্ৰিয়া? নগাঁও জিলাতো ধৰক আপোনাক কওঁ, আপোনাক কৈছোঁ, নগাঁও জিলা বুলি কথা নহয়, অসমত আমাৰ মোটামুটি কোৰ কমিটিয়ে মৌলানা বদৰুদ্দিন আজমল চাহাবে প্ৰাৰ্থী থিৰাং এটা আনুষ্ঠানিক যিটো ঘোষণা, সেইটো মৌলানা বদৰুদ্দিন আজমল চাহাবৰ এখতিয়াৰত আছে, বিশেষাধিকাৰ আছে। সেইকাৰণে তাৰপিছত যিটো আপুনি কৈছে এতিয়া এইটো যিটো UDFৰ উত্থান দেখি এইটো কংগ্ৰেছৰ ষড়যন্ত্ৰ। কংগ্ৰেছে এতিয়া দেখিছে একমাত্ৰ UDFৰ মাজত যদি বিভেদ আনিব পাৰো তেতিয়াহে আমাৰ চাউল সিজিব, নহলে আৰু ৰাইজে আমাক হেৰি কৰিছে, কি বুলি কয় ৰিজেক্ট কৰিছে। আৰু আপুনি চাওক, মানুহে টিকেট পাবলৈহে চেষ্টা কৰে, মানুহে কংগ্ৰেছত BJP UDFত টিকেট পাবলৈ চেষ্টা কৰে, আৰু কংগ্ৰেছে আজি চাবত টিকেট কাটাৰ চেষ্টা কৰি আছে। তাৰ মানে আপোনালোকে বুজি পাওকচোন, তাৰ মানে আজি চাবলৈ নিশ্চয় ভয় হৈছে, আৰু ভয় কালৈ হয়, তাৰ শক্তি আছে, তালৈ ভয় হয়। সেইকাৰণে কংগ্ৰেছৰ এই ষড়যন্ত্ৰ ৰাইজে বুজি পাইছে, আৰু আমাৰ কৰ্মীও ইতিমধ্যে বুজি পাইছে। কেইটামান আপোনাৰ মই দেখিছো মানে অকমান গুৰুত্বহীন কিছু পৰ্টেল, য'ত আপোনাৰ 7টা 10টা মানুহ ফলোৱাৰ, তেনেকুৱা তেওঁলোকে কিছুমান মানে মনে সজা বাতৰি দিছে, দি পেলাই মানুহক বিভ্ৰান্ত কৰিব খুজিছে। কিন্তু এইটো একো অচৰ কৰিব পৰা নাই। গোটেই অসমত আমাৰো ডিজিটেল মিডিয়া আছে, আমাৰো ছচিয়েল মিডিয়া আছে, আমাৰো IT চেল আছে, আমাৰো সংগঠন আছে। গোটেইখিনি আমাৰ উইদিন 1 hour গোটেই অসমত খবৰবিলাক গুচি গৈছে, কিন্তু ষড়যন্ত্ৰ। সেইকাৰণে এইটোৱে আমাক একো ক্ষতি কৰিব পাৰে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।